নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 14 নৱেম্বৰ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব তেন্তে আহক দৰ্শকসকল ৰাতিপুৱাৰ খবৰকেইটা আৰম্ভ কৰোঁ আজিৰ ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে আজি হৈছে 14 নৱেম্বৰ শিশু দিৱস আৰু শিশু দিৱস উপলক্ষে প্ৰথমতে মিডিল অসমৰ সমূহ দৰ্শকসকলক শিশু দিৱসৰ হিয়াবৰা শুভেচ্ছা নিবেদিছোঁ আগবাঢ়িছোঁ ৰাতিপুৱাৰ খবৰটোলৈ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ৰকিবুল হুছেইনক খেদিলে বিজেপি কৰ্মীয়ে ৰকিবুল হুছেইনক খেদাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি পূব শালমাৰাত বিজেপি কৰ্মীয়ে খেদিলে ৰকিবুল হুছেইনক একাংশ বিজেপি কৰ্মীৰ বিৰুদ্ধে যান-বাহনত আক্ৰমণৰ অভিযোগ ৰকিবুল হুছেইনৰ খেদাৰ সময়তে আক্ৰমণ কৰিলে সাংবাদিকৰ বাহনত বিজেপিৰ ফ্লেগ লৈ থকা একাংশই আক্ৰমণ কৰাৰ অভিযোগ ৰকিবুল হুছেইনক খেদিলে বিজেপি কৰ্মীয়ে আমি এই মুহূৰ্তত পৰিস্থিতি দেখুৱাই আছো আৰু ৰকিবুল হুছেইনক খেদাৰ লগতে একাংশই সাংবাদিকৰ বাহনতো আক্ৰমণ কৰাৰ অভিযোগ আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে যে আপুনিও সঠিক উত্তৰ দিয়ক আৰু পুৰস্কাৰ লাভ কৰক অসমত মানসিক ৰোগৰ চিকিৎসালয় কোনখন ঠাইত আছে আমি মুহূৰ্তত জনাই আছো প্ৰথম হৈছে হোজাই জিলাত দ্বিতীয় গুৱাহাটী তৃতীয় কাছাৰ 4 নম্বৰ হৈছে তেজপুৰ পুনৰবাৰ জনাই আছো যে অসমত মানসিক ৰোগৰ চিকিৎসালয় কোন ঠাইত অৱস্থিত আছে ইয়াত 4টা অপচন আছে কোনখন ঠাইত আছে বৰ্তমান আপুনিও কমেন্টত উত্তৰ দিয়ক আৰু আপুনি পুৰস্কাৰ লাভ কৰক আগবাঢ়িছো ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ এই মুহূৰ্তত জনাই আছো এটা বিগ নিউজ চৰকাৰী পক্ষীঘৰৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ আবেদন কৰিও ঘৰ নোপোৱাসকলৰ বাবে আহিছে সুখবৰ ডিসেম্বৰ মাহতেই বাকি থকাসকলে লাভ কৰিব চৰকাৰী ঘৰ PMAY পক্ষীঘৰলৈ ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা ডিসেম্বৰ মাহতে পঞ্চায়ত সচিবৰ ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ ঘৰ প্ৰদান কৰি শেষ কৰিব নোৱাৰিলে বদলি কৰি দিয়াৰ হুংকাৰ 60,000 বাদ পৰি ৰোৱা ঘৰ শীঘ্ৰে প্ৰদান কৰিবলৈ নিৰ্দেশ নতুনকৈ 1,70,000 ঘৰো সোনকালে প্ৰদান কৰাৰ আশ্বাস PMAYৰ পক্ষীঘৰলৈ যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ ডাঙৰ মন্তব্য ডেডলাইন বান্ধি পঞ্চায়ত সচিবৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ঘোষণা চৰকাৰী পক্ষীঘৰৰ হিতাধিকাৰীলৈ এই জৰুৰী খবৰ আহিছে আগবাঢ়িছো ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ শিলচৰ মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি হাস্পাতালৰ মৰ্গ ঘেৰাও কাছাৰ উপজাতি লোকৰ মণিপুৰত CRPFৰ গুলিত নিহত 10 কুকি যুৱকৰ মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰ কৰি উত্তেজনা মণিপুৰ আৰক্ষীয়ে হাস্পাতালত প্ৰতিবাদকাৰীক ধমকি দিয়াৰ অভিযোগ কিছুদিন পূৰ্বে মণিপুৰৰ জিৰিবামত CRPFৰ গুলিত প্ৰাণ হেৰুৱাইছিল 10 কুকি যুৱকে আৰু কালি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ অনা হৈছিল মৃতদেহসমূহ 4টা মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা এই পৰ্যন্ত নকৰাক লৈ ক্ষোভ 24 ঘণ্টা উকলি যোৱাৰ পাছতে মৰণোত্তৰ পৰীক্ষা সম্পন্ন নকৰাৰ অভিযোগ আৰু এয়া হৈছে শিলচৰ মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি এই মুহূৰ্তত দিবলৈ লৈছো পৰৱৰ্তী খবৰটো আৰক্ষীৰ জালত কংগ্ৰেছ নেতা বিহালীৰ জিঞ্জিয়াত কংগ্ৰেছ নেতাক আটক চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈক আটক কৰিলে আৰক্ষীয়ে জিঞ্জিয়াত আলহী খাবলৈ আহিছিল বুলি প্ৰকাশ কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে কংগ্ৰেছ নেতাগৰাকীক আটক কৰাৰ কাৰণ প্ৰকাশ কৰা নাই আৰক্ষীয়ে 2026 চনত সোণাৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ টিকটৰ দাবীদাৰ উৎপল গগৈ আৰু আটক কৰি উৎপল গগৈক থানাত বহুৱাই ৰাখিছে আৰক্ষীয়ে আৰক্ষীৰ জালত কংগ্ৰেছ নেতা আৰু বিহালীৰ জিঞ্জিয়াত কৰিছে কংগ্ৰেছ নেতাক আটক
পৰৱৰ্তী খবৰটো হৈছে এটা বিগ নিউজ। এই মুহূৰ্তত জনাই আছো দেশত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা। ৰেলপথত ভাগৰি পৰিল 11টাকৈ ডবা। হায়দৰাবাদত লাইনচ্যুত হৈছে মালবাহী ৰেলৰ ডবাসমূহ। ভয়ংকৰ শব্দ কৰি ভাগৰি পৰিল ডবাসমূহ। কতমপি প্ৰাণ ৰক্ষা চালকৰ। ৰাঘৱপুৰৰ পৰা ৰামাণ্ড গুণ্ডমলৈ লুৰ আকৰ লৈ গৈ থকা সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈছে ৰেলগাড়ীখন। আৰু এই দুৰ্ঘটনাৰ পিছতে বাতিল কৰা হৈছে প্ৰায় 20খন ৰেলৰ চলাচল। 4খন ৰেলৰ চলাচল আংশিকভাৱে বাতিল কৰা হৈছে। আৰু দেশত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। প্ৰায় 11টাকৈ ডবা ভাগৰি পৰিছে ৰেল লাইনৰ পৰা। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে বুলডজাৰ একশ্যনৰ ওপৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ ৰায়দান। বুলডজাৰ লগাই ঘৰ ভঙাটো ভয়ংকৰ অপৰাধ। আইন হাতত তুলি লোৱা সকলো বিষয়াৰ ওপৰত হ'ব তদন্ত। যিকোনো অভিযোগৰ ভিত্তিত বুলডজাৰে ঘৰ ভঙাটো অপৰাধ। যিসকলে বুলডজাৰেৰে ঘৰ ভাঙিছে সেইসকলক ওপৰত একশ্যন হ'ব। এই পৰিয়ালৰ বাবে এটা ঘৰ, এটা সপোন, এটা আশ্ৰয়স্থল। আশ্ৰয়স্থল ভাঙাটো এক ভয়ংকৰ অপৰাধ বুলি গণ্য কৰা হৈছে। যিসকল বিষয়াৰ ঘৰ ভঙা কাৰ্যত লিপ্ত হৈছে সেইসকলৰ ওপৰত হ'ব তদন্ত। আৰু এয়া হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ ৰায়দান। পৰৱৰ্তী খবৰটো হৈছে মহানগৰীত হঠাৎ ভয়াৱহ বান পৰিস্থিতি। মহানগৰীত পুনৰ পাইপ ফুটি ভয়াৱহ অৱস্থা। পাইপ ফুটি সৃষ্টি হৈছে ভয়াৱহ বান পৰিস্থিতি। পানীৰ দলে নিমিষতে ভুৰাই পেলায় বিস্তীৰ্ণ অঞ্চল। পাহাৰৰ পৰা নামি অহা পানীয়ে দাহি মুহি নিয়ে সকলো। এটা পৰিয়ালৰ ঘৰত পাহাৰৰ মাটি খহি হাহাকাৰ অৱস্থা। জৌল বৰ্ডে টেষ্টিং কৰা পাইপ ফাটি বান পৰিস্থিতি। মহানগৰীৰ পাটৰকুৱাৰী আৰু নাৰেংগী গণেশ নগৰত এই ঘটনা। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে অৱশেষত আৰক্ষীৰ জালত নুৰ আলী, আকাশ আলী আৰু বাসুদেৱ গৌপে। দীৰ্ঘদিন ধৰি আৰক্ষীয়ে বিচাৰি আছিল নুৰ আলী, আকাশ আলীক। অবৈধ বেপাৰীৰে নিদ্ৰাহৰণ কৰিছিল আৰক্ষীক। হুজাই জিলাৰ লংকাৰ উদালিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 3 কুখ্যাত ড্ৰাগছ মাফিয়াক। আৰু দ্বিতীয় 3 মাফিয়াক জেৰা অব্যাহত কৰিছে আৰক্ষীৰ। বৃহৎ নেক্সাছৰে ড্ৰাগছ মাফিয়াই চলাই গৈছিল বৃহৎ বেপাৰ। আৰু আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে 3 মাফিয়াক। পৰৱৰ্তী খবৰটো হৈছে এটা সুখবৰ। চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে আহিছে সুখবৰ। উত্তৰ পূব সীমান্ত ৰেলৱেত ওলাইছে নিযুক্তি। 5647টা পদ পূৰণৰ প্ৰস্তুতি চলাইছে ৰেল বিভাগে। দশম আৰু ITI উত্তীৰ্ণসকলে কৰিব পাৰিব আবেদন। মনত ৰাখিব nfr.indianrailways.gov.in ত গৈ আবেদন কৰিব পাৰিব। আৰু এই ৱেবছাইটৰ মাধ্যমেৰে আবেদন কৰিব পাৰিব প্ৰাৰ্থীসকলে। আৰু যোৱা 4 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। 3 ডিচেম্বৰৰ পূৰ্বে কৰিব লাগিব আবেদন। বয়সৰ সীমা হৈছে 15ৰ পৰা 24 বছৰৰ প্ৰাৰ্থীসকলে পাৰিব। আৰু আবেদনৰ মাচুল মাত্ৰ 100 টকা। আৰু মনত ৰাখিব 3 ডিচেম্বৰৰ পূৰ্বে কৰিব লাগিব আবেদন। আৰু যদি আপুনি আবেদন কৰে তেনেহ'লে ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব। আৰু আবেদনৰ মাচুল হৈছে 100 টকা। প্ৰিয় দৰ্শকসকলে, এই ভিডিঅ'টোৰ মাধ্যমেৰে আজি ৰাতিপুৱাৰ এইকেইটা খবৰ চমুকৈ আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰিছোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে তেন্তে ভিডিঅ'টোত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।